প্ৰতিজন ব্যক্তিয়ে সদায় আমি তিনিটা পৰিচয় লৈ জীয়াই আছোঁ, তিনিটা পৰিচয় সমানে আমি লৈ জীয়াই আছোঁ। আপোনালোকে এবাৰ বুকুত হাত থৈ ভাবক, যেতিয়া ভাৰতে পাকিস্তানৰ লগত খেলত জিকে বা ভাৰতে ইংলেণ্ডৰ লগত জিকে, তেতিয়া আমি সকলোৱে বম ফুটাওঁ, সকলোৱে কওঁ, সকলোৱে আমি আনন্দ কৰোঁ। সেয়া মৰাণ হওক, আহোম হওক, চুতীয়া হওক, সকলোৱে আমি কওঁ যে আমি ভাৰতীয় হিচাপে গৌৰৱ কৰোঁ যে ভাৰত আজি পাকিস্তান বা ইংলেণ্ডৰ লগত জিকিছে। আৰু একেজন মানুহে একেটা সময়তে যেতিয়া আমাৰ মানুহ এজন বিহাৰত বা চেন্নাইত বা তামিলনাডুত ক'ৰবাত কেৰেলাত যদি কাম কৰিবলৈ গ'লে যদি তাত অপমানিত হয় বা কোনোবা যদি অনা অসমীয়া মানুহে যদি মাৰপিট কৰে, তেতিয়াহ'লে আমাৰ খং উঠে, ঐ তহঁতৰ মানুহে পিটিছে, তহঁতক ইয়াত চাই ল'ম। সেই সময়ত আমাৰ অসমীয়াত্বটো জাগি উঠে আৰু আমি একে সময়তে আমি অসমীয়া হিচাপে নিজক পৰিচয় দিওঁ। আৰু একেজন মানুহে যেতিয়া আমি অসমত থাকি যদি কোনোবাই আমাক তুচ্ছ তাচ্ছিল্য কৰে, জনগোষ্ঠী চুতীয়া বুলি, আহোম বুলি বা মৰাণ বুলি, তেতিয়া আমাৰ খং উঠে যে কিয় আমাক নেগলেক্ট কৰিব, কিয় আমাক এনেকৈ সেৱা প্ৰতিপন্ন কৰিবি। গতিকে আমি ভাবোঁ যে এইটো মানুহৰ অধিকাৰ। আমি এজন মানুহ একে সময়তে মই এজন মৰাণ বা চুতীয়া বা আহোম, একে সময়তে মই এজন অসমীয়া আৰু একে সময়তে মই এজন ভাৰতীয়। এই তিনিটা আমাক সংবিধানে অধিকাৰ দিছে আৰু অসমীয়া মানুহ তেনেকৈ জীয়াই থাকিব খোজোঁ। তাত যদি কোনোবাই আমাক কয় যে নাই জয় অসম ক'ব নোৱাৰিবি, ভাৰত মাতা কি জয়হে ক'ব লাগিব, কোনোবাই যদি আমাক ক'ব বিচাৰে যে মোৰ আপোনাৰ দেশ নহয়, কেৱল জনগণ মন অধীৰে চলিব, ইয়াত শংকৰদেৱ নহয় দীনদয়াল উপাধ্যায়ে চলিব, এনেকুৱা ধৰণৰ কথাই আচলতে আমাৰ অসমীয়া সমাজখনক ক্ষতি কৰিছে। গতিকে এই কথাটো আমি গম নোপোৱাকৈ আমাৰ সমাজখনত বিভিন্ন ধৰণে আমাৰ মন মগজুত কিছুমান মানুহে ভৰাই দিছে। আৰু গতিকে এই কথা বতৰাবিলাকক উফৰাবৰ কাৰণে এনেকুৱা ধৰণৰ অনুষ্ঠান আমাৰ কাৰণে যথেষ্ট প্ৰয়োজনীয়। এই কথাটো মই আপোনালোকৰ ইয়াত থাকি আপোনালোকে যি পদক্ষেপ লৈছে, এই পদক্ষেপক মই সঁচাকৈ আদৰণি জনাইছোঁ। আৰু দ্বিতীয়তে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সদায় ভূমি অধিকাৰক লৈ কৈ আহিছোঁ। মই তিনিচুকীয়া জিলাত বহুত গাঁও ঘূৰিছোঁ, বহুত মৰাণ মানুহৰ ঘৰলৈ গৈছোঁ। আমাৰ ক্ষেমজ্যোতি বৰা সভাপতি আছিল প্ৰাক্তন, বৰ্তমান সাধাৰণ সম্পাদক অজয় মৰাণ, উমানন্দ মুদৈ মৰাণ, আপোনালোকৰ এগৰাকী অতি শক্তিশালী যুৱক আমাৰ সংগঠনৰ লগত জড়িত। তেখেতলোকৰ জৰিয়তে মই বিভিন্ন তিনিচুকীয়া জেগাত ঘূৰিছোঁ। এটা এটা পৰিয়ালে 14 বিঘা বা 20 বিঘা মাটি যদি তাত তেওঁলোকে খেতি কৰি আছে বা বসবাস কৰি নিজৰ ৰাখিছে, তেতিয়া সেই মাটিখিনি যেতিয়া মিছন বসুন্ধৰাত এপ্লাই কৰিছে, তেতিয়া কেৱল 1 বিঘা মাটিহে তেওঁলোকক পট্টা প্ৰদানৰ কথা কোৱা হৈছে, কেৱল 1 বিঘা। আপুনি যদি 14 বিঘা মাটি আছে, তেতিয়াহ'লে মিছন বসুন্ধৰাই আপোনাক 1 বিঘাহে দিব আৰু বাকী মাটিটো আপোনাক পট্টা নিদিয়ে। কিন্তু একেই তিনিচুকীয়া জিলাত মই অন ৰেকৰ্ড কৈ আছোঁ, ইয়াত কোনোবা আগৰৱালা, বাৰ্মা, লাহতি এই মানুহবিলাকে নিজৰ নামত 20 বিঘা, পত্নীৰ নামত 30 বিঘা, পুত্ৰৰ নামত 20 বিঘা, কন্যাৰ নামত 20 বিঘা, 270 বিঘা পৰ্যন্ত মাটিত বাগানৰ পট্টা কৰি লৈছে। কিন্তু এজন মৰাণ মানুহে 14 বিঘা মাটি থকাৰ পিছত কেৱল 1 বিঘাত পাইছে। সেয়া হৈছে জাতি মাটি ভেটি আৰু সেয়াই হৈছে মিছন বসুন্ধৰা। মই আপোনালোকে আমাৰ নিজক সুধি চাওক, আপোনালোকে যে এপ্লাই কৰিছে চাৰ্কল অফিচত, আপোনালোকক ইমানেই আপোনালোকক চৰ্ত দি দিয়া হৈছে 1 বিঘাতকৈ কোনো মানুহে মিছন বসুন্ধৰাত মাটি নাপায়। কিন্তু আপোনালোকৰ ডুমডুমাত চাৰ্কুল অফিচাৰ আমাৰ সন্মুখত আন্দোলন কৰোঁতে কৈছে কেৱল ডুমডুমা চাৰ্কুলত 5,000 বিঘা চৰকাৰী মাটি কোনোবা বাৰ্মা, আগৰৱালা আৰু লাহতিয়ে বা চৰকাৰী মাটি কব্জা কৰি বাগান খুলি দিছে। SDC চাৰ্কুল অফিচাৰ আমাৰ সন্মুখত কৈছে অন ৰেকৰ্ড, সেইটো মিডিয়াত প্ৰচাৰ হৈছে। কিন্তু আমাৰ মানুহে, মৰাণ মানুহে বা আমাৰ থলুৱা মানুহে মাটি নাপায়, সেইটো অন্যায়। সেই অন্যায় কৰাৰ পিছত যদি কেৱল আমাক কাউন্সিলৰ নামত 1 কোটি টকা দিয়ে, তাৰপিছত যদি আমি মুখ্যমন্ত্ৰী জিন্দাবাদ বুলি ক'বলৈ যাওঁ, তেতিয়া ভাবোঁ আমি নিজৰ হাতৰ মুখাৰ ভৰিত মৰা বাদে একো হ'ব নোৱাৰে। দ্বিতীয়তে মই আপোনালোকক এটা উদাহৰণ দিব বিচাৰিছোঁ। আমি দেখিছোঁ যে সংযুক্ত মুক্তি বাহিনী আলফাৰ নামত অসমত আটাইতকৈ যদি ক্ষতি হৈছে, আটাইতকৈ যদি হেৰুৱাইছে, তিনিচুকীয়া জিলাই হেৰুৱাইছে। আৰু তাৰ ভিতৰত আটাইতকৈ যদি বেছি ক্ষতি হৈছে, মানৱ সম্পদ যদি ক্ষতি হৈছে, তেতিয়াহ'লে অন্যতম এটা জনগোষ্ঠী হৈছে মৰাণ জনগোষ্ঠী। তাৰ পাছত মৰাণ জনগোষ্ঠীৰ ক্ষতি হোৱাৰ পাছত তিনিচুকীয়া জিলাই আটাইতকৈ বেছি ক্ষতি কৰাৰ পাছত সিদিনাখন আলফাৰ যিখন চুক্তি হৈছে, তাত যেতিয়া IIM বা ষ্টেডিয়ামৰ কথা কৈছে, কিন্তু সেই IIM বা ষ্টেডিয়াম বনাব জালুকবাৰী সমষ্টিত। এবাৰ আপোনালোকে ভাবি লওক, আটাইতকৈ বেছি মানুহ মৰিব মৰাণ জনগোষ্ঠীৰ, আটাইতকৈ বেছি ক্ষতি হ'ব তিনিচুকীয়া জিলাৰ, কিন্তু IIMখন হ'ব জালুকবাৰী, ষ্টেডিয়ামটো হ'ব জালুকবাৰী।
বাৰেকুৰিৰ পৰা তেলটো লাগে, মাকুমৰ পৰা তেলটো লাগে, বৰহাটজানৰ পৰা তেলটো লাগে, কিন্তু IIMখন হ'লে ইয়াত হ'ব নোৱাৰে, ষ্টেডিয়ামটো হ'লে ইয়াত হ'ব নোৱাৰে। কিমান ডাঙৰ অন্যায় কৰা হৈছে আমাৰ প্ৰতি আপোনালোকে এবাৰ কথাবিলাক ভাবক। গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে জনজাতিকৰণৰ বিষয়টো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰথমৰ পৰা আমি কৈ আহিছোঁ যে 6 জনগোষ্ঠীক বিনা শৰ্তে জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। আৰু 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে তেতিয়াহ'লে অসমখন ট্ৰাইবেল ষ্টেটলৈ পৰিণত হ'ব। আৰু যেতিয়া গোটেই অসমখন ট্ৰাইবেল ষ্টেটলৈ পৰিণত হ'ব তেতিয়াহ'লে অসমত আহি কেতিয়াও বাহিৰৰ মানুহে ইলেকশ্যন খেলিব নোৱাৰে। কোনোবা সিংঘাৰে আহি ইয়াত কেবিনেট মন্ত্ৰী হ'ব নোৱাৰে। কোনোবাই আহি ইয়াত আমাৰ নীতি আমি মাটি পাম নে নাপাম, আমি ইয়াত জীয়াই থাকিম নে নাপাম, আমি জয় অসম কম নে ভাৰত মাতাকে জয় কম, আমি বিহু পাতিম নে ছট পূজা পাতিম, সেই ডিচিশ্যন কোনোবা সিংগাল বা কোনোবা আগৰলৈ আহি আমাৰ ইয়াত মন্ত্ৰী হৈ ল'ব নোৱাৰে। সেইটো আমাৰ যদি 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়ে আমাৰ পোনপটীয়া কথা। গতিকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আগতো আছোঁ, এতিয়াও আছোঁ, আৰু ইয়াৰ পৰা আমি পুনৰবাৰ দাবী জনাইছোঁ যে অতি সোনকালে 6 জনগোষ্ঠীক জনজাতিকৰণৰ চৰকাৰে ব্যৱস্থা কৰক, অন্যথা আমি সকলো একত্ৰিত হৈ আন্দোলন কৰাৰ বাবে বেলেগ উপায় নাথাকিব। গতিকে মই আপোনালোকক যিহেতু সময়ৰ প্ৰতি লক্ষ্য ৰাখি বেছি কথা ক'ব বিচৰা নাই। সৌ সিদিনা আমি আন্দোলন কৰিলোঁ, চাৰ্কুল অফিচৰ সন্মুখত 24টাকৈ মৰাণ পৰিয়াল, পেঙেৰী টেকেৰা গাঁৱৰ 24টাকৈ মৰাণ পৰিয়ালে 2 মাহ ধৰি চাৰ্কুল অফিচৰ সন্মুখত বহি অৱস্থান কৰিলে, কিন্তু গৰাখহনীয়াত পীড়িত হৈ এটা পৰিয়ালক একঠৰ মাটি চৰকাৰে নিদিলে। এটা পৰিয়ালক আজিলৈকে এটা পৰিয়ালক একঠৰ মাটি চৰকাৰে নিদিলে। অথচ ডুমডুমা চাৰ্কুল অফিচত 5000 বিঘা মাটি পৰি আছে বুলি চাৰ্কুল অফিচাৰে নিজে কয়। গতিকে এই কথা বতৰাবিলাকৰ ক্ষেত্ৰত আমি ভাবোঁ সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ সভা আৰু সকলোৱে মিলি আমি লগত আছোঁ, আৰু সকলোৱে মিলি আমি কথা বতৰাবিলাকত মাত মাতিব লাগিব, আৰু মাত মাতি আমাৰ নিজৰ অধিকাৰ কাঢ়ি আনিব লাগিব। গতিকে মই বিশেষ দীঘলীয়া নকৰোঁ, আৰু অনাগত দিনত সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ সভাকে ধৰি মৰাণ জনগোষ্ঠীৰ প্ৰতিটো জাতীয় আন্দোলনত আমি ওতঃপ্ৰোতভাৱে জড়িত হ'ম, ইয়াকে আমি প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ। জয় অসম।